নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ হোজাইত খালী হোৱা ৩১টা অংগনবাড়ী কৰ্মী সহায়িকাৰ পদৰ সম্পৰ্কত। এই পদসমূহৰ বাবে কোনে কোনে আবেদন কৰিব পাৰিব, লগতে যোগ্যতা কি লাগিব, সবিশেষ তথ্যখিনি আপোনালোকে জানিব পাৰিব আজিৰ ভিডিঅ'টোৰ জৰিয়তে। হোজাইত খালী হৈছে ৩১টা অংগনবাড়ী কৰ্মী সহায়িকাৰ পদ। মহিলা আৰু শিশু উন্নয়ন বিভাগ, অসম চৰকাৰৰ যোগীযান সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত এই পদসমূহত নিযুক্তি দিয়া হ'ব। পদৰ সৰ্বমুঠ সংখ্যা হ'ল ৩১টা। পদৰ সবিশেষ অংগনবাড়ী কৰ্মী আৰু অংগনবাড়ী সহায়িকা। অৰ্হতা অংগনবাড়ী শ্ৰমিক পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকল অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। যদি কোনো প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক শ্ৰেণী উত্তীৰ্ণ নহয়, সেই প্ৰাৰ্থীয়ে হাইস্কুল শিক্ষান্ত আৰু AHM উত্তীৰ্ণ হ'লেও অধিসূচনা অনুসৰি আবেদন বিবেচনা কৰিব। খ. অংগনবাড়ী সহায়িকা পদৰ বাবে প্ৰাৰ্থীসকল অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰা হাইস্কুল শিক্ষান্ত আৰু AHM উত্তীৰ্ণ হ'ব লাগিব। যদি কোনো হাইস্কুল শিক্ষান্ত আৰু AHM উত্তীৰ্ণ প্ৰাৰ্থী উপলব্ধ নহয়, তেন্তে নৱম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীসকলক বিবেচনা কৰা হ'ব। এনে ক্ষেত্ৰত প্ৰধান শিক্ষকে প্ৰদান কৰা শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰত বিদ্যালয় পৰিদৰ্শকৰ প্ৰয়োজনীয় প্ৰতিচহী থাকিব লাগিব। দৰমহা হ'ল অংগনবাড়ী শ্ৰমিক আৰু অংগনবাড়ী সহায়িকাসকলে সময়ে সময়ে চৰকাৰে নিৰ্ধাৰণ কৰা মাহিলী সন্মানীয় পাৰিতোষিক লাভ কৰিব। বয়স আহিলে 2024 চনৰ 1 জানুৱাৰীলৈ 18 বছৰৰ পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব। আবেদনৰ ধৰণ অফলাইন হ'ব আৰু বাছনি প্ৰক্ৰিয়া আনুষ্ঠানিক অৰ্হতাপ্ৰাপ্ত নম্বৰ আৰু মৌখিক সাক্ষাৎকাৰ হ'ব। প্ৰ-পত্ৰ সংগ্ৰহৰ তাৰিখ হ'ল 17 পৰা 31 আগষ্ট 2024লৈ। আবেদনৰ শেষ তাৰিখ 31 আগষ্ট 2024 তাৰিখ বিয়লি 3 বজালৈ। ৱেবছাইট হ'ল https://hojai.assam.gov.in। এইটো ৱেবছাইট, ইয়াত গৈ আপোনালোকে সবিশেষ তথ্যখিনি জানিব পাৰিব। আবেদন পত্ৰত আবেদন কৰা পদৰ নাম আৰু আবেদনকাৰীৰ নাম উল্লেখ কৰিব লাগিব। সম্পূৰ্ণ কৰা আবেদনখন ছীল কৰা খামত ভৰাই কাৰ্যালয়ৰ নিৰ্দিষ্ট বাকচত জমা দিব লাগিব। আবেদনৰ সময়ছোৱাত কৰ্মদিনত পুৱা 11 বজাৰ পৰা বিয়লি 3 বজাৰ ভিতৰত আবেদন পত্ৰ দাখিল কৰিব লাগিব। সেইসকলেহে আবেদন কৰিব পাৰিব যিসকল সংশ্লিষ্ট অংগনবাড়ী কেন্দ্ৰৰ জৰীপ এলেকাৰ ভিতৰত বাস কৰে। এইখিনিয়ে হ'ল মূল কথা। যদি আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে অতি সোনকালে আবেদন কৰিব, যিহেতু লাষ্ট ডেট 31 আগষ্ট। আজিলৈ ইমানেই। ধন্যবাদ।